কাৰ্যসূচী দ্বিতীয় কাৰ্যসূচী হিচাপে বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান ইমান গ্ল'বেল ৱাৰ্মিঙৰ যি প্ৰভাৱ পৰিছে। সেইকাৰণে আমি প্ৰতিজনে নিজৰ নিজৰ জন্মদিনত যদি আমি একত্ৰিত কৰি গছ পুলি ৰোপণ কৰোঁ তেনেহ'লে আমাৰ পৰিৱেশৰ নিশ্চয় ভাৰসাম্য ঘূৰি আহিব। অসম বা ভাৰত চৰকাৰে বিভিন্ন কাৰ্যসূচী যেতিয়া লয় তেতিয়া প্ৰতিটো কাৰ্যসূচীতে তেওঁলোকে বৃক্ষৰোপণৰ এটা কাৰ্যসূচী ৰাখে। এনেকৈ অসম চৰকাৰে যিটো পুলি উইভাৰ যিটো কনচেপ্ট আনিছে তাৰ লগতো তেওঁলোকে বৃক্ষৰোপণৰ কাৰ্যসূচী জড়িত কৰি দিছে, লিংক কৰি দিছে। গতিকে মই আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰা এই কথাটোকে এই মেছেজটোকে দিব বিচাৰিম যে তোমালোকে প্ৰত্যেকে নিজৰ নিজৰ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য কৰিছোঁ বা শিক্ষকসকলেও কৰিব পাৰে। এই নিজৰ নিজৰ জন্মদিনত প্ৰত্যেকে যদি আমি একোডাল গছ পুলি ৰোপণ কৰোঁ আৰু তাৰ যদি ৰক্ষণাবেক্ষণ দিওঁ তেনেহ'লে আমাৰ ভাৰতবৰ্ষ বা গোটেই পৃথিৱীখন সেউজীয়া হৈ পৰিব। আৰু তেখেতসকলে এইখন মহাবিদ্যালয়ত উত্তৰোত্তৰ কামনা কৰি গৈছিল, আশীৰ্বাদ দি গৈছিল যে এদিনাখন এইখন মহাবিদ্যালয় অসমৰ ভিতৰত এখন জাকত জিলিকা হৈ উঠিব। আৰু সেই হিচাপে গোটেইখিনি আমাৰ শিক্ষক টিচাৰে অশেষ কষ্ট কৰি আছে এইখন মহাবিদ্যালয় জাকত জিলিকা হৈ তুলিবলৈ। আৰু মই এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা লাগিব, কাৰণ ছাত্ৰ ছাত্ৰী অবিহনে এইখন মহাবিদ্যালয়ৰ কোনো অস্তিত্ব নাই। গতিকে এতিয়া আমাৰ আচল কথাটো হৈছে গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰিব। এতিয়া যদি ছাত্ৰ ইতিমধ্যে পূৰ্ববৰ্তী বক্তাসকলে ব্যাখ্যা কৰি গৈছে, তথাপিও আমাৰ আজিৰ সভাৰ সভাপতি তথা অধ্যক্ষ মহোদয়ৰ নিৰ্দেশ পালনাৰ্থে মই দুআষাৰ কথা ক'বলৈ আগবাঢ়িছোঁ। আজি আমাৰ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ 29টা বছৰ পাৰ হৈ গ'ল। কেনেকৈ 29টা বছৰ পাৰ হ'ল আমি নিজেও গম নাপালোঁ। আমাৰে প্ৰায় 24 বছৰ চলি আছে। আমি জীৱন আৰু যৌৱনপ্ৰাপ্ত বয়সত যেতিয়া সোমাইছিলোঁ প্ৰায় বৃদ্ধ আহি পালেহি দুইটাৰ সময়। আৰু আমাৰ আব্দুল আউদ খান ছাৰ, আমাৰ অধ্যক্ষ মহোদয়, আমাৰ লক্ষেশ্বৰ ডাঙৰীয়া, আমাৰ সোণামণি বৰ্মন বাইদেউ, এইকেইটা আমি প্ৰায় যামে। আৰু যি নহওক আহিলেতো যাব লাগিব, প্ৰাকৃতিক নিয়ম। আমি যি সময়ত আমাৰ বড়োবাবু মোৰ বন্ধু তেখেতে ইতিমধ্যে উল্লেখ কৰি গৈছে যে এনেকুৱা দিনত কৈছিল ইয়াত এখন মহাবিদ্যালয় আছে, আমি নতুন নতুন আহি জইন কৰিছোঁ, ছাত্ৰ ছাত্ৰী পঢ়াৰ যিটো আমাৰ হেঁপাহ খুব ইচ্ছা লাগিছে, কিন্তু ছাত্ৰ ছাত্ৰী নাই। তেতিয়া আমি বেয়া লাগছে আমাৰ, আমি যি শিকিছোঁ শিকাম, আমি শিক্ষকতা কৰিম, নাই ল'ৰা ছোৱালী নাই। কিবা কৰি আমি আমাৰ জ্যেষ্ঠ এই কলেজৰ লগত জড়িত শ্ৰদ্ধা প্ৰয়াত ৰজনীকান্ত নাথ ছাৰ, তেখেত আমাৰ মাজত নাই। তেখেতৰ নাম আজিৰ এই দিনত নল'লে আমাৰ পাপ হ'ব, কাৰণ তেখেতৰ যথেষ্ট অৱদান। আৰু এই শ্ৰেণীটো মই আপোনালোকক পৰিচয় কৰাই দিছোঁ। আমাৰ ৰজনীকান্ত নাথ ছাৰৰ প্ৰয়াত ৰজনীকান্ত নাথ ছাৰৰ কনিষ্ঠ পুত্ৰ আমাৰ শংকৰ দেৱনাথ, যিজন আমাৰ সঞ্জয় দেৱনাথ। ৰজনীকান্ত নাথ ছাৰ এই কলেজত আহি ৰিটায়াৰ হোৱাৰ পিছত পুৱাত আহি 4টা লৈকে পঢ়ি থাকছে আৰু গ্ৰামাৰ ক্লাছ কৰিছে। তেতিয়া ছাত্ৰ কম আছিল, শিক্ষক কম আছিল, কিন্তু আমাৰ চৰকাৰৰ কিছুমান নীতি নিৰ্দেশনাৰ কাৰণে আমাৰ পুৰণি যিখিনি শিক্ষক তেওঁলোকৰ এতিয়াও চাকৰিটো হোৱাৰ পৰা বঞ্চিত হৈ আছে। আৰু আমি আশা ৰাখিম নতুন চামে কলেজখনত আহিব, আমি গুচি যাম। আমি যি দি থৈ গৈছোঁ, আমি যি পাইছোঁ, সেইখিনি আমাৰ প্ৰাপ্য আৰু জ্ঞানখিনি আমি যোগ্য নহ'ব পাৰোঁ। আমি আশা ৰাখিম বৈকাবাৰী অঞ্চলৰ ৰাইজে যি উদ্দেশ্যৰে এই মহান বিদ্যাৰ মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল, ল'ৰা ছোৱালীবিলাক সুৰক্ষিত এজন সামাজিক
মানুহ হিচাপত প্ৰতিষ্ঠিত হ'লে তেতিয়া আমি যি শিকাইছোঁ সেইখিনি সাৰ্থক হোৱা বুলি ধৰি লওঁ। লগতে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কৈছোঁ, তোমালোকে যিটো উদ্দেশ্য লৈ মহাবিদ্যালয়ত ভৰ্তি হৈছা, তোমালোকৰ উদ্দেশ্য সফল হওক এই কামনাৰে আৰু আজি এই পবিত্ৰ অনুষ্ঠানত মই দুআষাৰ কোৱাৰ সুবিধা দিয়াৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ কোৱাৰ মাজত যদি দুআষাৰ ভুল হৈছে ক্ষমা বিচাৰি মই চমু ভাষণ ইয়াতে সামৰিছোঁ। ধন্যবাদ। তথাপিও প্ৰিন্সিপাল ছাৰৰ নিৰ্দেশ মতে তেওঁ সন্মান জনাই দুই এষাৰ ক'বলৈ ওলাইছোঁ। উচ্চাৰণৰ ক্ষেত্ৰত কিবা অলপ ইফালে হ'লে মনত কৰিলোঁ। এইখন কলেজৰ ক'বলৈ গ'লে বহু সময় লাগিব আৰু আগৰ ছাৰসকলে প্ৰিন্সিপাল ছাৰ কৈছিল সেইখিনি কথাই আমি পুনৰাবৃত্তি কৰিব লাগিব। তেওঁ অসংখ্যে ক'বলৈ ওলাইছোঁ 2000 চনত 28 ছেপ্টেম্বৰত মই এইখন কলেজত জইন কৰিছোঁ। তেতিয়া এইখন কলেজ একেবাৰে বেয়া আছিল, এইবিলাক ভাল নাছিলে, এইটো চাইডে ভৰকৈ আছিল, তথাপি ফ্লৰটো কেঁচা আছিল। সেই সময়ত ৰঞ্জন ছাৰে আমাৰ লগত থাকিছিল আৰু প্ৰতিটো ক্লাছ হোৱাৰ পিছতে তেওঁ আমাৰ লগত ঘূৰি আমাৰ দুখৰ এই লাইভ পৰীক্ষা তেওঁ আলোচনা কৰি ব্যৱস্থা হৈছিল। আৰু সেইজন ব্যক্তিক আজি সঁচাকৈ তেওঁলোকে ক'বলৈ চকুত পানী আহিব, তেওঁ আমাৰ মাজত নাই। ঈশ্বৰ তেওঁ স্বৰ্গত ৰাখক সেইটো কামনা কৰিছোঁ। আৰু প্ৰাক্তন বিধায়ক তেওঁ আমাৰ মাজত নাই, সেইটো চন্দন চৰকাৰ। তেখেতে এই কলেজখনৰ আচল ব্যক্তিয়ে তেওঁৰ চেষ্টাতে আৰু এই অঞ্চলৰ কিছুসংখ্যক ডেকা আমাৰ প্ৰিন্সিপাল ছাৰ কৰিছে, লীলা চক্ৰৱৰ্তী আৰু কেইজনমান আছিল, তেওঁলোকৰ নাম নাজানো, নয়নে ডেকা আঁকা হৈয়ে থাকে। এইখন কলেজত যেতিয়া মই জইন কৰোঁ পল চায়েন্সৰ ৰাজনীতি বিজ্ঞান শিক্ষক নাছিল, এজনো ইয়াৰ হায়াৰ ছেকেণ্ডাৰী এজন ছাবজেক্ট টিচাৰ আছিল, তেওঁ এতিয়া যে আপোনাৰ নাজানো এটা ছাৰ বুলি নাছিল মোৰো সোধা। প্ৰথম ক্লাছটোত মই চিলেক্ট কৰা আদৰ্শ মাষ্টৰ এতিয়াই মনত আছে। তেওঁ মোক ক্লাছত মাতিলে যে আজি মোৰ আগতে এটা ক্লাছ আৰম্ভ কৰি দিয়া, মাত্ৰ 3জন ল'ৰা ছোৱালী আছিল, মাত্ৰ 3জন। তেখেতে মোক টেষ্ট কৰিছিল, মই পাৰিম নোৱাৰি হাঁহিতাম চাওঁ আগতে তেখেতে বহি থাকিল, মই ক্লাছ ষ্টাৰ্ট কৰি দিলোঁ। সেইদিনাখন মোৰ কথাখিনি চাই পিছত মই ক'লে চাহ খুৱাই মোকে খোৱালে যে আজিৰ পৰা খাম, মই আজি নাহোঁ, তুমি অকলে পাৰিবা। সেই 2016 ছেপ্টেম্বৰ মানৰ পৰা আজিলৈকে মই আছোঁ। ইয়াৰ আগতে মোৰ দুৰাৰোগ্য বেমাৰত কোনোমতে মই বন্ধুবৰ্গৰ দুৱা আশীৰ্বাদত ছাত্ৰ ছাত্ৰী মৰমৰ কাৰণে মই জীয়াই আছোঁ। যিহেতু কৈ থাকিল শেষ নহ'ব, সৰ্বশেষত মই এটা অনুৰোধ কৰিম মোৰ ছাত্ৰ ছাত্ৰীসকলক যে আজিৰ যুগত কোনো বছৰ পাছ কৰিলে চাকৰি পোৱা নাযাব, মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয়। তোমালোকে সুৰক্ষা লাভ কৰি নিজৰ জীৱনটোত লগতে এই অঞ্চলৰ যিসকল ব্যক্তিয়ে এটা আশা লৈ এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল, আমি তেওঁলোকৰ আশাক আমি বাস্তৱ ৰূপ দিব লাগিব। তেওঁলোকে বিচাৰিছিল, কৈছিল ৰজা ছাৰে ইয়াৰ পৰা এদিনাখন ICS ল'ৰা ছোৱালী ওলাব, দৃষ্টি হ'ব। আৰু এইটো মই আশা কৰিছোঁ আজিৰ এই সংগীতখনত এইখন কলেজৰ সকলো প্ৰকাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু মই সংক্ষিপ্ত এই ভাষণ ইয়াতে সামৰিছোঁ। ধন্যবাদ। আৰু সমূহ প্ৰেক্ষাগৃহত মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সঁচাকৈ আজি আমাৰ
গৌৰৱৰ দিন কাৰণ এইটো খনতে আমাৰ মহাবিদ্যালয়খনে জন্ম লাভ কৰিছে আৰু জন্মৰ সময়টো সঁচাকৈয়ে খুব সুন্দৰ আজি এনেকুৱা এটা সুন্দৰ পৰিৱেশত আমি এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ প্ৰতিষ্ঠা দিৱসৰ কথা ক'বলৈ গ'লে মই অলপ দেৰিকৈ কলম্বৰ সোমাইছোঁ 2004 চনত তেতিয়া মই 24 বছৰীয়া এগৰাকী ছোৱালী আছিলোঁ সঁচাকৈ খুব মধুৰ আছিল আগৰ বক্তাসকলে যেনেকৈ ছাত্ৰ ছাত্ৰী কম আছিলে কিন্তু মই যিখিনি সময়ত সোমাইছোঁ তেতিয়া আমাৰ কলেজ ভালেখিনি ষ্টুডেণ্ট আছিল তেতিয়া 300ৰ ওপৰত আমাৰ প্ৰথম বাৰ্ষিকত আমি ষ্টুডেণ্ট পাইছিলোঁ আৰু এইটো খনত আজিৰ এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক মোৰ পিতৃসম প্ৰয়াত শ্ৰদ্ধাৰ ৰজকান্ত নাথ ছাৰক অতিকৈ মনত পৰিছে তেওঁৰ অৱদানৰ বিষয়ে যিমান কম সঁচাকৈ কমেই হৈ থাকিব এনেকুৱা এগৰাকী ব্যক্তি যে ৰাতিপুৱা 9 বজাত উপস্থিত হৈ শেষলৈকে থাকে আমাৰ লগত শ্ৰেণী কথাত ক্লাছো কৰিছিলে তেওঁ এতিয়া নাই কিন্তু তেওঁৰ যি অৱদান আৰু আমাৰ নগেন ৰায় আমি খুৰা বুলি কওঁ তেখেতৰ কলেজখনৰ প্ৰতি যি শ্ৰদ্ধা আৰু ভালপোৱা আমি হয়তো নেদেখিলে গম নাপালোহেঁতেন তেখেত শাৰীৰিকভাৱে যেতিয়া শয্যা কক্ষত বিচনাত পৰি আছিল তেতিয়া আমি তেওঁক লগ কৰিবলৈ গৈছিলোঁ আৰু তেওঁৰ চকুৰ সন্মুখতে কলেজৰ ফটোখন আঁৰি থৈছিল সদায় হেনো সেইখন তেওঁ চায় কিমান যে ভাল পায় ৰাস্তাত লগ পালেও চাইকেলখন চলাই থাকোঁতেও চাইকেলৰ পৰা নামি তেওঁ কয় যে এই মহাবিদ্যালয়খন মই 3 মহলীয়া কৰিম ৰাজ্যৰ কৰি মেলি হ'লেও 3 মহলীয়া কৰিম এনেকুৱা এটা সপোন দেখি দেখিয়ে মানুহজনে এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিল আমি তেওঁক লগ কৰিব যাওঁতে চকু পানী টুকিছিল কলেজখনৰ কথা কৈ কিমান যে আৱেগ তেওঁৰ জড়িত হৈ আছিল এই কলেজখনত নিজ চকুৰে নেদেখিলে হয়তো অনুভৱ কৰিব নোৱাৰি ঠিক তেনেদৰে আমাৰ ৰহিম খুৰা তেওঁ আহিছিল ইমানে মানসিকভাৱে সুস্থ হ'ব তেওঁলোক যে কলেজখনক এতিয়াও নিজৰ সন্তানৰ নিচিনাকৈ ভাল পায় গতিকে তেওঁলোকৰ নিচিনা শুভাকাংক্ষী তেওঁলোকৰ যত পৰনাস্তি চেষ্টা আৰু অশেষ ত্যাগৰ ফলত আজিৰ এই মহাবিদ্যালয়খন গঢ়ি উঠিছে আৰু আজিৰ এই ধুনীয়া মহাবিদ্যালয়খন চাবলৈ বেছিভাগেই হয়তো পোৱা নাই তেওঁলোকে তেনেকুৱা অপূৰণীয় এটা মন লৈ সপোন লৈ এই সংসাৰৰ পৰা বিদায় ল'বলগীয়া হৈছে আৰু এই চেগতে এই সুযোগতে মই তেওঁলোকক মোৰ আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু কলেজখনৰ এই প্ৰতিষ্ঠা দিৱসতে মই সকলোকে আমাৰ অধ্যক্ষ মহোদয়কে শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে এই কলেজখনৰ বা মহাবিদ্যালয়খনৰ আগন্তুক দিনটোত যেন আমি আমাৰ ত্যাগ স্বীকাৰ কৰি আমি সকলোৱে একেলগে ত্যাগ স্বীকাৰ কৰি আমি কলেজখনৰ উন্নতি কামনা কৰিব পাৰোঁ আশা কৰিব পাৰোঁ যিসকল ব্যক্তিৰ ত্যাগৰ ফলত এই গাঁৱলীয়া পৰিৱেশত এখন ধুনীয়া কলেজ বুলিয়ে ক'ম যদিও আমাৰ যিটো বিল্ডিং বিশেষ পৰিৱৰ্তন হোৱা নাই তথাপিও আমি বহুখিনিয়ে পাইছোঁ আনৰ তুলনাত আৰু আগবাঢ়ি যাব আমাৰ চকুৰ সন্মুখতে কলা ব্লেকবোৰ্ডখন গুচি আমি হোৱাইট বৰ্ড পালোঁ হোৱাইট বৰ্ড গুচি এতিয়া আমি ডিজিটেল বৰ্ড এখন পাইছোঁ সঁচাকৈ এটা বিৰাট এটা পৰিৱৰ্তন আমাৰ চকুৰ সন্মুখতে আৰু যাবত জীৱিকা হওক আমাৰ এই মহাবিদ্যালয়খন আমাৰ যিটো আমাৰ চিনিয়ৰ এছিষ্টেণ্ট লক্ষ্যস্বৰ্ণা ডাঙৰীয়াই ক'লে যে ৰিজাল্টৰ কথাটো সেইটো সম্ভৱতঃ আমাৰ কৰোণাই বিধ্বংস কৰি থৈ যোৱা সময় আছিলে এনেই পাছ কৰাই দিছে ল'ৰা ছোৱালী 2 বছৰীয়া শিক্ষাকাল নপঢ়াকৈ পাছ কৰি দিছে যাৰ ফলত আমি তেনেকুৱা কিছুমান ল'ৰা ছোৱালী পাইছোঁ যে হাই ছেকেণ্ডেৰী সম্পূৰ্ণ পঢ়াই নাই চিধাকৈ জপিয়াই একেবাৰে ডিগ্ৰী পঢ়িবলগীয়া হৈছে আৰু সেইটো কাৰণতে সম্ভৱতঃ ৰিজাল্টবোৰো তেনে দফা হৈছে কিন্তু আমি আশা ৰাখিম আমাৰ যে এইবাৰ 3টা ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী আছে সকলোৱে পঢ়া শুনাত মনোযোগ দিব আমি যিমান দূৰ পাৰোঁ তেওঁলোকক সহায় কৰিয়েই যাম আৰু এইটো প্ৰতিজ্ঞা কৰি এই প্ৰতিষ্ঠা দিৱসত সৰ্বত প্ৰকাৰ সৰ্বত মংগল কামনা কৰি ল'ৰা ছোৱালীৰ কুশল মংগল কামনা কৰি ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনাৰে মোৰ বক্তৃতাৰ ফুল জ্যোতিৰ মাৰ্জনা বিচাৰি
ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। আচলতে আমাৰ কলেজখন 1995 চনৰ 10 ছেপ্টেম্বৰ তাৰিখত আধাৰিত আজি এই প্ৰতিষ্ঠা দিৱসত আচলতে আমি আগতে এনেকৈ পতা নাছিল মানে এইবাৰ যেনে ৰিজাল্ট হৈছে পাতিছে যি আমাৰ আজি 20 বছৰ আমি যে চাকৰি ওলাইছোঁ এইটো প্ৰতিটো চাকৰিয়ে জ্বলি আছে, পোহৰ দি আছে, প্ৰতিটো চাকৰিয়ে পোহৰ দি আছে। আমাৰ মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীহঁতে আমাৰ বিদ্যালয় ডিষ্ট্ৰিক্টত অসমত ভাল কৰি ধন্যবাদ জনাইছোঁ। তেখেতে আচলতে যিখিনি কথা জানে বা মনৰ ভাৱখিনি ভাৱে মানে প্ৰকাশ কৰিব নোৱাৰিলে। আচল কথা হৈছে তেখেতৰ বহু অনুভূতি জড়িত আছে কলেজখনত তেখেতে আন্তৰিকতাৰে ভাল পায় আৰু আন্তৰিকতাৰে সেৱা আগবঢ়াই আছে। আগতে কৈছোঁ তেখেতে প্ৰতিষ্ঠানৰ লগত জড়িত আছে যিখন মহাবিদ্যালয়। এতিয়া আমাৰ মহাবিদ্যালয়ৰ সম্পৰ্কত গোটেইখিনি কথা আমাৰ চিনিয়ৰ এছিষ্টেণ্ট প্ৰফেসৰ ডাঙৰীয়াই কৈ গ'ল। তথাপিতো সকলো সময়ত মই চমুকৈ দুআষাৰ কওঁ, কাৰণ আমাৰ সভাপতি মহোদয়ে আহি পোৱা কথা আছিল। এতিয়ালৈকে লাগিছে তেখেতলোকক কৈছে মই যেনেকৈ ধৰক কিয় এবাৰ যামেই মহাবিদ্যালয়ত, গতিকে তেখেত আহি পোৱালৈকে মই চমুকৈ আপোনালোকক কৈছোঁ গতিকে তোমালোকক কৈছোঁ মই যে 1995 চনত 10 ছেপ্টেম্বৰত এইখন মহাবিদ্যালয় স্থাপিত হৈছিল আৰু এতিয়া মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱে এইখন মহাবিদ্যালয় আধাৰশিলা কৰিছিল। আৰু যিসকল ব্যক্তি আমাৰ চিনিয়ৰ এছিষ্টেণ্টে উল্লেখ কৰি গৈছিল প্ৰচেষ্টাত এইখন মহাবিদ্যালয় গঢ় লৈ উঠিছিল। তেখেতসকলৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকল বহুতেই আমাৰ মাজত নাই। এই ক্ষেত্ৰত মই আমাৰ কেইজনমান যুৱকৰ কথা উল্লেখ নকৰিলে আচলতে আমাৰ সম্পূৰ্ণ হৈ ৰ'ব। এই ক্ষেত্ৰত আমাৰ এখন অঞ্চলৰ স্থানীয় যুৱক নীলমণি নাথ ডাঙৰীয়া আছিল, উৎপল চক্ৰৱৰ্তীকে আদি কৰি কিছুমান স্থানীয় যুৱকে এইখন মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে। তেখেতসকলক আজি নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু তেখেতসকলে ব্যস্ততাৰ কাৰণে আজি তেখেতসকলে আহিব নোৱাৰিলে। গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আকৌ এবাৰ আহ্বান জনাম যে আমাৰ মহান ব্যক্তিসকলে যিটো উদ্দেশ্য লৈ যিখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, যে আমাৰ ভৈটাবাৰী অঞ্চল বা এই আমাৰ এইখন অঞ্চলত শিক্ষাৰ পোহৰ এইখন মহাবিদ্যালয় বিলাম, এইখন মহাবিদ্যালয় এই অঞ্চলটিক শিক্ষিত কৰি তুলিব, সেই আশাৰে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। আমিও যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট কষ্ট কৰি আছে। আমি যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী এইখন মহাবিদ্যালয়ৰ পৰা পাছ কৰি গৈছে গতিকে কোনোবা কামত নিয়োজিত হৈছে। মই আগন্তুক দিনত আশা ৰাখি আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল ৰিজাল্টে নহয়
বিভিন্ন ক্ষেত্ৰত যাতে পাৰদৰ্শিতা দেখাব পাৰে, পাৰদৰ্শিতা দেখাই এইখন মহাবিদ্যালয় প্ৰদান কৰি আনিব পাৰে, এইখিনি মই কামনা কৰিছোঁ। আৰু আমি এই হিচাপতে আমাৰ মহাবিদ্যালয়খনত আৰম্ভণিৰ পৰা এইখন মহাবিদ্যালয়ত কৰ্মৰত আমাৰ মুক্তাৰ হোসেন প্ৰধান ডাঙৰীয়া, তেখেতক মই চমুকৈ বক্তব্য ৰাখিবলৈ আহ্বান জনাম। তেখেত চাগে অনুপস্থিত হৈ আছে, গতিকে আমাৰ নেক্সট আছে ছাৰ। 2001 চনৰ পৰা জড়িত মুক্তাৰ হোসেন চৰকাৰ ডাঙৰীয়া, তেখেতক মই চমুকৈ বক্তব্য ৰাখিবলৈ আহ্বান জনাম। ছাৰ আগতে সম্বৰ্ধনাটো দিলোঁ।